এভৰিৱান মই ফৰিদ আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ আৰু এয়া মোৰ কালি ৰাতি হাফ কেজি কেক এটাৰ অৰ্ডাৰ আহিছিলে মই তাকে বনাইছিলোঁ তাৰপৰা কাষ্টমাৰে কোনো ধৰণৰ ডিজাইন আৰু ফ্লেভাৰ দিয়া নাছিলে মোৰ মতে মই ফ্লেভাৰ দিলোঁ আৰু ডিজাইনটো মোৰ মতে মই দিলোঁ মই ভাবিছিলোঁ মাইণ্ডে কিবা এটা বেলেগ ডিজাইন দিম বুলি ভাবিছিলোঁ কিন্তু হাতে বেলেগ ডিজাইন এটা কৰি দিলে প্ৰব্লেম এটা হ'ল যেন তেন কৰি মিলাই দিলোঁ আৰু তাৰপৰা মোৰ মনে সন্তুষ্ট নহয় মই কাষ্টমাৰক ফটো মাৰি দি পঠিয়াইছিলোঁ এই সবনাই চাই লোৱা বুলি তাৰপৰা কাষ্টমাৰে খুব ভাল পাইছে বাৰু মই কিন্তু মনটোৱে ভাল পোৱা নাছিলোঁ কাৰণ মই দুখ লাগিছিলে মোৰ অলপ মই বেলেগ দিম বুলি ভাবিছিলোঁ কিন্তু মই বেলেগ এটা দি পালোঁ তাৰপৰা কাষ্টমাৰে আহি আছে আহি অলপ বহুৱাই লৈ মই তাৰ আগতে পেকিং কৰিবলৈ ল'লোঁ আৰু হাফ কেজি ওজনৰ কেক আহিলে একচুৱেলি সিমান ডেকৰেটিং কৰিবলৈ অলপ অসুবিধা হয় অলপ ডিজাইন দিয়াত প্ৰব্লেম হয় তো মই বাৰ্থডে ষ্টিকাৰ এটা লগাই দিলোঁ আৰু এয়া সৰু ছোৱালী আছিলে বোলে বাৰ্থডেটো সৰু ছোৱালীৰ কাৰণে মই অলপ ভাল পাবৰ কাৰণে অলপ ষ্টিকাৰ এটা লগাই দিলোঁ বাৰ্বি গাৰ্লৰ ষ্টিকাৰ এটা লগাই দিলোঁ আৰু আপোনালোকে জনাবচোন কেনেকুৱা হৈছে আৰু এয়া হৈছে ফাইনেল কেকটো আৰু আপোনালোকে জনাবচোন কেনেকুৱা হৈছে আৰু আজিলৈ ইমানেই বাই আৰু কেকটোৱে বহুত দূৰলৈ যাব বুলি মোৰ বহুত টেনশ্যন হৈ আছিলে আৰু বাৰে বাৰে কৈ আছিলোঁ ভালকৈ লৈ যাবলৈ